জগতৰ শ্ৰেণীবিভাজনৰ বৰ্গানুক্ৰমটো সকলোৰে বাবে মনত ৰখাত বিশেষকৈ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে মনত ৰখাত অসুবিধা হয়, কিন্তু ইয়াক অতি সহজে আমি এটা বাক্যৰ সহায়তেই গোটেই জীৱনৰ কাৰণে মনত ৰাখিবলৈ সক্ষম হওঁ। সেই বাক্যটো হ'ল স্পেচিয়েল গ্ৰামাৰ ফৰ অৰ্গেনিজিম ক্লাছিফিকেশ্যন পেক্ট। স্পেচিয়েল শব্দটোৱে এছেৰে আৰম্ভ হৈছে। এই স্পেচিয়েল শব্দটোৱে স্পেচিছক ৰিপ্ৰেজেণ্ট কৰিব, অৰ্থাৎ প্ৰজাতিক। গ্ৰামাৰ শব্দটোৱে জেনাছ দ্বিতীয় বিভাগটো সূচিত কৰিব, যাক অসমীয়াত গণ বুলি কোৱা হয়। ফৰ শব্দটোৱে ফেমিলি অৰ্থাৎ গোত্ৰক সূচিত কৰিব। অৰ্গেনিজিম শব্দটোৱে অৰ্ডাৰ অৰ্থাৎ বৰ্গক সূচিত কৰিব। ক্লাছিফিকেশ্যন শব্দটো চিৰে আৰম্ভ হৈছে, গতিকে ক্লাছক সূচিত কৰিব অৰ্থাৎ শ্ৰেণী অসমীয়াত। আৰু পি বৰ্ণটোৱে ফাইলাম, বিশেষকৈ প্ৰাণী জগতৰ ক্ষেত্ৰত ইয়াক ফাইলাম বুলি কোৱা হয়, অৱশ্যে উদ্ভিদৰ ক্ষেত্ৰত ডিভিজন বুলি কোৱা হয়, বিভাগ। কে হ'ল কিংডম অৰ্থাৎ ৰাজ্য, আৰু টি মানে হ'ল টেক্সন অৰ্থাৎ এইবোৰে হ'ল শ্ৰেণী বিভাজনৰ গোট। গতিকে আকৌ এবাৰ আমি চাই লৈছোঁ। স্পেচিয়েল গ্ৰামাৰ ফৰ অৰ্গেনিজিম ক্লাছিফিকেশ্যন পেক্ট।